প্ৰত্যেক বছৰে যেনে অনুষ্ঠিত হয় গানৰ দিন, এইবাৰো আটায়ে প্ৰয়াস কৰিছে গানৰ দিনৰ পৰিয়ালে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা বাহিৰলৈ বৰপেটাৰ সাংস্কৃতিক সংগঠকসকলে আমাক প্ৰস্তাৱ দিছে যে তাত হ'ব এইবাৰ 2026 এই অহাটো 20 জানুৱাৰীত গানৰ দিনৰ এই সাংস্কৃতিক সন্মিলন হ'ব বৰপেটা সত্ৰনগৰী বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গানৰ দিনৰ গোটেই দিনজোৰা কাৰ্যসূচী আৰু লগতে সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা হ'ব আৰু দিনজোৰা কাৰ্যসূচী বোলোতে তাত থাকিব ৰক্তদান শিবিৰ ব্লাড ডোনেশ্যন কেম্পটো থাকিব লগতে সদৌ অসম ভিত্তিক আধুনিক গীতৰ এক প্ৰতিযোগিতা দুটা শাখাত ক শাখা 5 বছৰৰ পৰা 13 বছৰৰ ভিতৰত আৰু খ শাখা 14 বছৰৰ পৰা ওপৰলৈ দুইটাতে উপহাৰ লগতে নগদ ধনৰ পুৰস্কাৰ বিজেতাসকলে লাভ কৰিব আৰু লগতে আবেলি ফালে অন্তৰংগ মত বিনিময় আলোচনা থাকিব আৰু সাংস্কৃতিক সন্ধিয়া আয়োজিত হ'ব তাত আমাৰ বিভিন্নজন অসমৰ সুনাম থকা বহুত কেইগৰাকী কণ্ঠশিল্পী সংগীতকৰ্মীয়ে অংশগ্ৰহণ কৰিব প্ৰিয়ংকা ভৰালী নীল আকাশ কুসুম কৈলাশ মন্টুমণি শইকীয়া প্ৰমুখ্যে ৰোহিত সোণাৰ এনেকৈ বহুত কেইগৰাকী আৰু বহুত নতুন চামৰ ভিতৰতো বহুতখিনি কণ্ঠশিল্পী তাত সমাহাৰ ঘটিব আটাইৰে